যদি দল ভাঙাব নোৱাৰে চৰকাৰে এৰি পেলাই আহক UPPL 20টা BPF 20টা কিনিও পাছ হৈছে UPPLটো আজিৰ দিনত কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই ইহঁতৰ কথা আৰু UPPL বা আপচু নেতাসকলে যেটো ইউনিফিকেশনৰ কথা কৈ আছে এইবিলাক লাভ নাই যদি ইউনাইট হ'ব লাগে BPF দলে ইয়াত এগ্ৰি আমি আগুৱাই যাম UPPL চৰকাৰ এৰি পেলাই আহক এই UPPL দলটো ভাঙি যাওক BPF দলো ভাঙিব কাৰণে ৰেডি আছে আমিও আগুৱাই যাম একটা দল বনাম আগুৱাই আহক এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই সরকার এরি পেলাই আহক আহি পেলাই দলটো ভাঙক BPF দলো এগ্রি আছে দলটো ভাঙিব কাৰণে আৰু আমি একগোট হৈ পেলাই একটা পার্টি বনাম বাস যাত্রা যেটো এটো খুব সাকসেসফুল একদম বিরাট ভাল হয়েছে হাজার হাজার সকলো জাতি জনগোষ্ঠীর মানুষ ওলাই আহিছে আৰু আমি এই পাঁচটা সমষ্টিৰ যেটো আশীর্বাদ যাত্রা এটো আজিৰ পৰা আৰম্ভ অহা 9 তাৰিখত আকৌ কোকৰাঝাৰত হ'ব 10 তাৰিখত আকৌ ভেৰগাঁৱত হ'ব এনেকুৱা হৈ থাকিব ডিস্ট্ৰিক্ট ওয়াইজত আমাৰ এটো পৰ্যায়ক্ৰমে হৈ থাকিব আৰু বিৰাট সাকসেস আমাৰ আজি পাঁচটা সমষ্টি লৈ পেলাই যেটো আশীর্বাদ যাত্ৰা নাই এটোতো UPPLটো আজিৰ দিনত কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই ইহঁতৰ কথা বাকি দলবিলাক কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই এটো ইহঁতৰ কথা বেলেগ দলৰ কথা আমি একো নাজানো কিন্তু BPF দল হিচাপে স্পষ্ট যোৱা 4 তাৰিখত আমি 22টা সমষ্টিত কেণ্ডিডেট ডিক্লেয়াৰ দিছে আৰু 15 আগষ্টৰ ভিতৰত অতি সোনকালে আৰু বাকি সমষ্টি ডিক্লেয়াৰ দিব আৰু 15 আগষ্টৰ পিছত আৰু থাৰ্ড পৰ্যায়ত UPPL দলে কৈছে যে আপোনালোকে ভয় খাইছে কাৰণ ইমান আগতীয়াকৈ এইবিলাক ভয়ছে এইবিলাক নাটক কৰি লাভ নাই বাদতে মই কৈছো আপোনালোকৰ ওচৰত আজি গুৰুত্বপূৰ্ণ মই কথা কৈছো BPF দলৰ প্ৰেসিডেন্ট হৈ পেলাই BPF দল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BPF দল গঠন হৈছে অকল বড় জাতিৰ কাৰণে নহয় সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি BPF দল কৰিছো আৰু গঠন হৈছে আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে এই BPF দলে কাম কৰি যাব আৰু UPPL বা আপচু নেতাসকলে যেটো ইউনিফিকেশনৰ কথা কৈ আছে এইবিলাক লাভ নাই যদি ইউনাইট হ'ব লাগে BPF দলে ইয়াত এগ্ৰি আমি আগুৱাই যাম UPPL চৰকাৰ এৰি পেলাই আহক এই UPPL দলটো ভাঙি যাওক BPF দলো ভাঙিব কাৰণে ৰেডি আছে আমিও আগুৱাই যাম একটা দল বনাম আগুৱাই আহক এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই সরকার এরি পেলাই আহক আহি পেলাই দলটো ভাঙক BPF দলো এগ্রি আছে দলটো ভাঙিব কাৰণে আৰু আমি একগোট হৈ পেলাই একটা পার্টি বনাম বাস সব UPPL সংকট এইবিলাক বুজিবই নালাগে সংকটত থাকা কাৰণেতো এইবিলাক বাহানা কৰি আছে যে ইউনাইট হ'ব লাগে কেনেকে ইউনাইট হ'ব ইউনাইট যদি হ'ব লাগে আপনি সরকারে এৰি পেলাই আহিব লাগিব ইয়াৰ পিছত দলটো ভাঙিব লাগিব BPF দলো আগুৱাই পেলাই দলটো ভাঙাই দিম একেটা সরকারটো নহয় একেটা পার্টি আমি বনাম বাস হৈছে তো রাষ্ট্রীয় দল আৰু যদি দল ভাঙাব নোৱাৰে সরকার এৰি পেলাই আহক যদি দল ভাঙাব নোৱাৰে সরকার এৰি পেলাই আহক UPPL 20টা BPF 20টা কিনিও পাস হৈছে